ভিতৰত সবকে লগ পাইছো বাকি মোৰ লগৰ কেইটামান আছে অলৰেডি লগ পাইছো সৰু খাই আছে অলৰেডি তো আমু খাই লওঁ খাই লৈ ফেলে একদম ডাইৰেক্ট পূজাত লগ পাম দক এতে নহয় কিন্তু খাই যাওঁ ইমান দিন বস্তু এটা ধুম পৰা এটা পূজা গেল মই গাইছ গাৰ অসুখতে মই ভিডিঅ' দিবাই নাপালোঁ চাব এবাৰ সোমাই হোটেল তাজ তো লেখা আছে তাতে কণ্টেক্ট নম্বৰো লিখা আছে তো আমিও পূজা আজি আৰু শেষৰ দিনাহে দেখাব পাৰিলোঁ আপোনালোকক তো দায় দুখ নধৰিব আৰু গাইছ গুড মৰ্ণিং এণ্ড ৱেলকাম বেক টু ৰন ভ্লগ বৰ্তমান গুড মৰ্ণিং হৈ থকা নাই সেইকাৰণে গুড মৰ্ণিংটো আগতীয়াকৈ কৈ পেলাই মই এনেকৈ কৈছোঁ আপোনালোকে বেকগ্ৰাউণ্ডটো চাই গমেই পাইছে বোলে মই আজিকে ৰাতি ভিডিঅ'টো আৰম্ভ কৰিলোঁ আপোনালোকে টাইটেল আৰু থাম্বনেইল চাই নিশ্চয় গমেই পাইছে ভিডিঅ'টো কি হ'ব যাই আছে তো গাইছ কি কম ইমান দিন বস্তু এটা ধুম পৰা এটা পূজা গেল মই গাইছ গাৰ অসুখতে মই ভিডিঅ' দিবাই নাপালোঁ তো আজি সেইকাৰণে ভাবিছোঁ ৰাতি মই তো আজি যামেই যেনেকৈ কি নহওক মই আজি ভিডিঅ' দিমেই আপোনালোকক তো আজি মই যামেই তো লগৰটো আহি আছে তাক ৰখি আছোঁ ইয়াতে সি আহক এতিয়া গাইছ কেনেকুৱা জেগাত আছোঁ চাচোন এই চুপতে বাহ আৰে গাইছ এইটো নদী বাৰু দলংখন দেখা নাপায় দিনত হ'লে গম পালা হয় দলংখন তো আজি ভিডিঅ'টো বম ভিডিঅ' হ'ব আপোনালোকে থাম্বনেইলত নিশ্চয় গম পাইছে তো লগৰটো আহক লগৰটোক ৰখি লওঁ আপোনালোকক ৱেইট কৰক ময়ো ইয়াতে ৱেইট কৰোঁ গাইছ ৱেইট কৰক সি আহি লওকচোন সি কি বা কৈ চাব নালাগিব না কিয়নো এটা কি বা মাল চাওঁ ৰ আৰু গাইছ ফাইনেলি ওলে মানে ৰাস্তাৰ মাজত আছোঁ তো আপোনালোকে চাব পাৰে গাড়ী এফালৰ পৰা এফালে পূৰা অহা যোৱা কৰি আছে আৰু আমি এতিয়া গাড়ী লৈ যাম আমি গ্লামাৰ তো এখন গ্লামাৰ আছে আমাৰ লগত তো আমি এখন গাড়ী লৈ যাম তো লৈ যাই পেলাই মানে এতিয়া যাই থাকাই ভাল হ'ব গাইছ ডাইৰেক্ট পূজাত লগ পাম তো যাই থাকোঁ বলক আৰম্ভ কৰোঁ ভিডিঅ'টো যাই থাকোঁ বলক তো গাইছ ফাইনেলি যাই আছোঁ এতিয়া যাই পোৱাৰ পিছত মানে আপোনালোকক দেখা দিব পাৰিম কাৰণ ঠাণ্ডাত বাইকত মানে দেখা দিব নোৱাৰিম দেখা দিব অসুবিধা হয় তো যাই আছোঁ আপোনালোকে ৱেইট কৰক তো যাই পাই পেলাই আপোনালোকক লগ পাই আছোঁ যাৱাৰ আগে আগে মানে কথাটো কি হৈছে আমি কুহিৰা পাৱাৰ আগতে মানে কুহিৰাতে ধৰ কুহিৰাৰ মেইন চকতে এখন আছে তাতে আছে হোটেল তাজ তো তাতে অলপমান পলোৱা চলোৱা খাই যাওঁ গোটেইখিনি কাৰণ পূজাৰ পৰা আহোঁতে ভোক লাগিব পাৰে তাতে খাই যাওঁ হোটেল তাজত আছোঁ বৰ্তমান এখন হোটেল তাজ আপোনালোকে চাব পাৰে যদি হাজোৰ ফালৰ পৰা আহে তেন্তে মানে কুহিৰা নাপাওঁতে বা আদাবাৰী নাপাওঁতে এটা এখন পায় যদি আদাবাৰী বা মুকলমৰ ফালৰ পৰা আহে তেন্তে আমাৰ হাজো নাপাওঁতে বা দেৱাৰৰ চক নাপাওঁতে এখন পায় তো আপোনালোকে আহি খাই যাব পাৰে ভিতৰত তো আপোনালোকে খাই যাব চাব এবাৰ সোমাই হোটেল তাজ তো লেখা আছে তাতে কণ্টেক্ট নম্বৰো লিখা আছে তো আমিও খাই লওঁ আপোনালোকে ৱেইট কৰক বাকী খাই লৈ পেলাই লগ পাইছোঁ পূজা তাকে তো গাইছ পলোৱা আহি পাইছি তো পলোৱা খাই লওঁ খাই লৈ পেলাই আপোনালোকক লগ পাইছোঁ একদম খাই দে লৈহে লগ পাইছোঁ সৰু খাই আছে অলৰেডি তো খাই লওঁ খাই লৈ পেলাই একদম ডাইৰেক্ট পূজাত লগ পাম দক এতে নহয় কিন্তু কাৰণ এইখিনি যাতে ঠাণ্ডা লাগে বহুত ঠাণ্ডা লাগে তো দেখাব নোৱাৰোঁ তো খাই লৈ পেলাই আৰু লগ পাইছোঁ আৰু জ্বালা পেষ্ট আৰু এইখিনি কি চুস্তা এইখিনি চুস্তা দেখাই দিছোঁ পূৰা তো এইফালে জ্বালা পেষ্ট পানী তো হোটেল তাজৰ ভিতৰত আপোনালোকে আহিব পাৰে য'ত মানে মই লোকেশ্যনটো দি দিছোঁ আগতে আপোনালোকে তো আহিব পাৰে তো খাই দি লগ পাইছোঁ আপোনালোকক তো গাইছ এইখনেই তাজ হোটেল খাই দি ল'লোঁ লোৱাৰ পিছত আৰু এতিয়া যাবই ওলালোঁ এইখন তাজ হোটেল তাত সৰু মই তো এইটোৱে ডাঙৰ হৈছে দে তো এইটোৱে আৰু পূজা আজি আৰু শেষৰ দিনাহে দেখাব পাৰিলোঁ আপোনালোকক তো দায় দুখ নধৰিব আৰু ইয়াতে এখন আৰু সুমে আছোঁ তো গাইছ কিবাকৈ আপোনালোকৰ আশীৰ্বাদত এইকেইদিন কমেণ্টত হাল্লা গাইছ কি ক'ব গাইছ চাই লওক আপোনালোকক ফাইনেলি গাড়ী পাৰ্কিং গাইছ তো লাইটকেইটা চাওকচোন কিবা এনেকৈ আহি থকা পায় মুখত দেখি তো ভয় লাগে তো গাড়ীখন পাৰ্কিং কৰিলোঁ পাৰ্কিং কৰি ফালে আমি এনেকৈ সোমাই যাম তো সোমাই যাই পেলাই ভিতৰত চবকে লগ পাইছোঁ বাকী মোৰ লগৰ কেইটামান আছে অলৰেডি তাতে ফোন মাৰি জনাইছে যে সিহঁতে তাতে আছে তো সিহঁতকো লগ পাম লগ পাই পেলাই আপোনালোককো দেখাই আছোঁ মানে ওপৰৰ ফালৰ পৰা ঘূৰাই আপোনালোকক দেখাই দিছোঁ যিহেতু মানে মুখখন দেখাই কথা কোৱাটো সম্ভৱ নহয় সেইকাৰণে ওপৰৰ ফালৰ পৰা ঘূৰাই দি সকলোবোৰ কৈছোঁ একদম থিয়েটাৰ চোৱা মানুহ পূৰা একদম ভিৰ আৰু ইয়াত একদম পূজাৰ মাজত কথা কোৱাটো সম্ভৱেই নহয় তো সেইকাৰণে আৰু তাতে কথা কোৱাই নহ'ল প্ৰায় সেইকাৰণে বাহিৰত হ'লে আপোনালোকৰ লগত আৰু ভিডিঅ'টো আৰম্ভ কৰিলোঁ পাৰোঁ যিখিনি পাৰিলোঁ বাৰু দেখালোঁ তো যিখিনি ধৰিলোঁ আৰু নাই আৰু আজি পূজা শেষে হ'ল যিমানখিনি পাৰোঁ সিমানখিনি দেখালোঁহে
তো ইয়াতকৈ আৰু মানে কি হৈছে পূজাৰ ভিতৰত কথা কোৱাটো একদম সম্ভৱ নহয় তাত মানে মিউজিক চিউজিক বাজি থাকে তো কপিৰাইট আহি যাব ভয় লাগে সেইকাৰণে তাতে কথা নক'লোঁ যিখিনি ক'লোঁ বাৰু ক'লোঁ আপোনালোকক দেখিছে বাইক পাৰ্কিং কৰাৰ পৰা কিবা কৰাৰ পৰা দেখাই দিছোঁ আপোনালোকক তো তাতকৈ আৰু ওপৰ বেছি কথা ক'ব নোৱাৰি তো আপোনালোকক যিখিনি দেখালোঁ বাৰু মানে যদি আপোনালোকে এই ভিডিঅ'টো নৰ্মেল আৰু চিম্পুল হ'ল তো যদি ভিডিঅ'টো অলপ হ'লেও ভাল লাগিল তেন্তে লাইক কমেণ্ট শ্বেয়াৰখিনি নিশ্চয় কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে আহিছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ গাইজ পাহৰি নাযাব আপোনালোকে আৰু আজিৰ পৰা ডেইলি ভ্লগ আহি থাকিব আপোনালোকে চাব ভ্লগবোৰ তো অলপমান ফানি হ'ল ইমান এটা ফানিও নহ'ল কাৰণ ভালকৈ দেখাব নোৱাৰিলোঁ গম পাইছোঁ মই নিজেও তো আৰু এটা কথা কওঁ আপোনালোকক দেৱী দুৰ্গা পূজা গ'ল তো দেৱী মায়ে সকলোবোৰ যাতে অমংগল কঢ়িয়াই নি মংগল দি যায় তাৰে আশা কৰিলোঁ গাইজ তো আজিৰ ভিডিঅ'টো ইমানখিনি আছিল যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰখিনি নিশ্চয় কৰিব আৰু যদি চেনেলটোলৈ প্ৰথমবাৰৰ বাবে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি আমাক উৎসাহিত কৰিবলৈ পাহৰি নাযাব গাইজ জয় আই অসম।